নমস্কাৰ, মই সঞ্জীৱ গাংগুলী, অল ইণ্ডিয়া কিষাণ সভাৰ অসম ৰাজ্যিক সহকাৰী সম্পাদক। আমি ইয়াত আজি গোট খাইছোঁ আমাৰ যোৱাকালি যিসকল আৰ্মিৰ মানুহ যিসকল শ্বহীদ হ'ল পাকিস্তানৰ ক্ৰছ ফায়াৰিঙত, তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিবলৈ। আমাৰ অসমৰো এজন এখেত দীনেশ কুমাৰ শৰ্মা লান্স নায়ক, তেখেতো শ্বহীদ হৈছে। আমি আমাৰ সংগঠনৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ পাকিস্তানক যে এনেকুৱা কাপুৰুষালী, এনেকুৱা জঘন্য, এনেকুৱা মানে নভবাকৈ কাম কৰিব নালাগে। তাৰ কাৰণে আমি অসম আৰু চৰকাৰক, চেণ্ট্ৰেল চৰকাৰক ক'ব বিচাৰিছোঁ যে ইণ্টাৰনেশ্যনেল প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে। FATFৰ পৰা তেখেতসকলক পাকিস্তানক ব্লেকলিষ্ট কৰিব লাগে। যিহেতু এই ধৰণৰ যদি ব্লেকলিষ্ট হয় তেতিয়াহ'লে তাত টেৰৰ ফাণ্ডিং নাহে, আৰু টেৰৰ ফাণ্ডিং নাহিলে পাকিস্তানে এই ধৰণৰ কাম কৰিব নোৱাৰে। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে সকলো সংগঠন বা সকলো ৰাইজে যাতে এই ঘটনাটোক লৈ কোনো ধৰণৰ সাম্প্ৰদায়িক চিন্তা চৰ্চা নকৰে, কোনো ধৰণৰ যাতে সাম্প্ৰদায়িক বিভাজন নহয়, সেইখিনি কথাকে কৈ আমি বিচাৰিছোঁ যে অসমলৈ, ভাৰতবৰ্ষলৈ আৰু পৃথিৱীত যাতে শান্তি বিয়পাই থাকে।